কি চলিছে বজালিৰ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ৰাইজে ডাঙৰ খাই উঠা সৰুপেটাৰ লাটমণ্ডল কোন এই দীপাংকৰ বৰ্মন কিয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সবিশেষ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ডাঙৰ খাই উঠিছে সৰুপেটাৰ লাটমণ্ডল দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে বজালিৰ সৰুপেটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ এগৰাকী লাটমণ্ডলৰ বিৰুদ্ধে ৰাইজে নামিল প্ৰতিবাদত আৰু লাটমণ্ডলজনৰ নাম দীপাংকৰ বৰ্মন যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলৰ কথা কৈ আহিছে সেই সময়তে টকা লৈ কাম নকৰাৰ অভিযোগত প্ৰতিবাদ কৰিলে একাংশ ৰাইজে সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত বাহবাৰী অঞ্চলৰ একাংশ ৰাইজৰ পৰা মাটিৰ কাম কৰাৰ নামত টকা সংগ্ৰহ কৰাৰ অভিযোগ লাটমণ্ডল দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে অৱশেষত ৰাইজৰ ধৈৰ্যৰ সীমা পাৰ হোৱাৰ পিছতে সেই অঞ্চলৰ ৰাইজে সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সোমবাৰে ঘেৰাও কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ উল্লেখ্য যে সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লেণ্ড বেংকত নাম উঠাই দিয়াৰ নামতো টকাৰ খেল চলা বুলি ৰাইজৰ অভিযোগ পূৰ্বৰ পৰাই উত্থাপন হৈ আহিছে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ পৰৱৰ্তী কাৰ্যপন্থা কি হ'ব সেয়া সময়ত হ'ব লক্ষণীয় কিন্তু পুনৰবাৰ কৈছো ৰাইজে এইবাৰ ডাঙৰ খাই উঠিছে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ বিৰুদ্ধে সৰুপেটাৰ লাটমণ্ডল দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে সোমবাৰে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আৰু ঘেৰাও কৰিছে ৰাজহ চক্ৰ কাৰ্যালয় ছাৰে যেটো আমাক বসুন্ধৰা হেৰি দিছিল আমি গৰীব মানুহ শুনি ভালে লাগিছে কিন্তু আমি হেৰি কৰিছিলোঁ মই দিছিলোঁ 58 লেচাত সি মাত্ৰ 10 লেচা কৰি দিছে মোক আৰু বাদ বাকীখিনি কয় যে সেই বড়োলেণ্ড কৰিছে এনেকৈ আমাক ফাঁকি দি থাকে কেইবাদিনো গৈছোঁ তাৰ ঘৰত পাত্তাই নিদিয়ে আমাক মাটিখিনি আমাৰ এনেই পৰি ৰ'ল এইটো যাতে আমাৰ হিমন্ত বিশ্ব শৰ্মাই নাই বিচাৰ দিয়ে আমাৰ বসুন্ধৰা কামটো যাতে সফল হয় সেইটো কাৰণে আমি অনুৰোধ জনাইছোঁ হিমন্ত শৰ্মা